চাওঁতে চাওঁতে পথাৰৰ হৈছাহি ঘৰৰ ভঁৰাল পালেহি বছৰজোৰা মেটমৰা কামৰ বোজাৰ পৰা এতিয়া কৃষক ৰাইজৰ আজৰি ভঁৰালত ধানৰো উভৈনদী গতিকে চিন্তাৰ অৱকাশ নাই সেয়েহে হেপাহৰ ভোগালীক আদৰিবলৈ অসমীয়া গাত এতিয়া যে তত নাই ভোগালী মানে পিঠাপনাৰ লগতে মেজিৰ লগতে উৰুকাৰ নিশা লগে ভাগে এখাজ খাবলৈ ভেলাঘৰটো লাগিবই হাতত যেতিয়া অফুৰন্ত সময় ভেলাঘৰতনো চকু লগাকৈ নখজাইনো কিয় গাঁৱে ভুৱে এতিয়া ভেলাঘৰৰ চকু লগাকৈ সজাৰ প্ৰস্তুতি তুংগত উঠিছে অসমবাসীৰ এনে প্ৰস্তুতিৰ পৰা বঙাইগাঁও জিলা হজনগ্ৰাম বাটনিপাৰাৰ ৰাইজেনো আঁতৰি থাকে কেনেকৈ বাটনিপাৰা সহজ সৰল ৰাইজেও এইবেলি ভোগালী সুন্দৰ ৰূপত আদৰিব প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উৰুকাৰ নিশা গয়া ৰাইজে লগে ভাগে এখাজ খাবলৈ পথাৰত খাজিবলৈ লোৱা ভেলাঘৰটো নিৰ্মাণো প্ৰায় সম্পূৰ্ণ বিহু যেহেতু কৃষিভিত্তিক উৎসৱ আৰু কৃষি কাৰ্যৰ সৈতে গয়া ৰাইজেহে জড়িত সেয়েহে বাটনিপাৰাৰ ৰাইজেও বিহু সক্ৰিয়তা অটুট ৰাখিবলৈ পথাৰৰ ভেলাঘৰটো অসমৰ গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি পৰিস্ফুট কৰিব বিচাৰিছে বাটনিপাৰা পথাৰত সজা ভেলাঘৰ দেখিলে এনে অনুভৱ হ'ব যেন আপুনি এখন ভিতৰুৱা গাঁৱতহে উপস্থিত আছে গ্ৰাম্য জীৱনৰ প্ৰতিটো দিশ সামৰিবলৈ ভেলাঘৰ নিৰ্মাণত ব্যস্ত ডেকা পুৰুষ মহিলা সকলো চেষ্টা কৰিছে সকলোৰে আশা উৰুকাৰ দিনাখন এই ভেলাঘৰতে সদতি ৰাইজে মিলিজুলি এখাজ খাই মনৰ মাজত আত্মীয়তাৰ বান্ধোন অধিক সুদীৰ্ঘ কৰি তুলিব আমাৰ প্ৰস্তুতি এতিয়া প্ৰায় তুংগত মানে আমি এতিয়া হৈছে সমাজখন যান্ত্ৰিক সমাজ সকলোৱে যান্ত্ৰিকভাৱে সকলোৱে নিজৰ কামত ব্যস্ত থাকে তাৰ উপৰি আমি অলপমান গাঁৱৰ ৰাইজে অকণমান সময় উলিয়াই আমাৰ গাঁৱৰ ৰাইজক একত্ৰিত কৰাৰ বাবে আমি এই প্ৰচেষ্টাটো হাতত লৈছোঁ আমি ইয়াত গাঁৱৰ ৰাইজে উৰুকাৰ নিশা এসাঁজ খাম বুলি মানে প্ৰচেষ্টা চলোৱা হৈছে সকলো বুঢ়া পুৰুষ মহিলা সকলোৱে মিলি আমি ইয়াত এইখিনি সজাই তুলিছোঁ এইখিনি সজাই তোলাতে আমাক প্ৰায় 200-300 মানুহৰ প্ৰয়োজন হৈছে আৰু সেইখিনি আমি আমাৰ গাঁৱৰ সকলো মানুহে আমাক সহযোগ কৰি এইখিনি বনাত আমাক প্ৰচেষ্টাখিনি সফল কৰিছে কি কি বনাইছে ইয়াতে আমি এইফালে একটা গোহালি বনাইছোঁ এইফালে এটা মূলঘৰ বনাইছোঁ আৰু এইফালে এটা পাকঘৰ বনাইছোঁ আমাৰ যি গাঁৱলীয়া সমাজ সেই গাঁৱলীয়া সমাজৰ যিখিনি আমাক বস্তু জীৱন ধাৰণৰ বাবে যিখিনি আমাক লাগে সেইখিনি আমি ইয়াতে প্ৰতিফলিত কৰিছোঁ যেহেতু ভোগালী নিচেই কাষত ভোগালী বিহু প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি আমি যিখিনি পাৰোঁ আমি গয়া ৰাইজে যথেষ্ট আমি কষ্ট কৰি আছোঁ ইয়াতে আমি উৰুকাৰ দিনা গোটেই ৰাইজে মহিলা পুৰুষে গোটেইখিনি লগ লাগি আমি উৰুকাৰ দিনা এসাঁজ খাম বুলি আমি ইয়াত মানে প্ৰচেষ্টা চলাই আছোঁ আচলতে কি কি বনাইছে আপোনালোকে আৰু ঠাইডোখৰৰ নাম কি এইখিনি হ'ল আমাৰ চক্ৰভূম গাঁও পঞ্চায়তৰ অন্তৰ্গত বাটনিপাৰা গাঁও থিমটো কি আপোনালোকৰ মানে কি কি সাজিছে ইয়াত আমি পাকঘৰ এটা সাজিছোঁ ইফালেদি এইটো আমি গৃহস্থৰ মেইন মূল ঘৰটো সাজিছোঁ আৰু ইফালেদি এটা গোহালি সাজিছোঁ আৰু সেইদি আমাৰ মেজি এটা আছে ইফালেদি মেজি সাজিছোঁ অভয়পুৰীৰ পৰা মদন বণিকৰ ৰিপৰ্ট মাই নিউজ এনি